নমস্কাৰ মই বিটল দেউৰী মই আপোনালোকক মোৰ অন্য এটা ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই ক্লাছটোত আগন্তুক এডিআৰই, আসাম পুলিচ, এপিআৰও, ডিএছএছ, ৰেলৱে পুলিচ ফ'ৰ্চ এই সকলোবোৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় 10টা গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় মোৰ ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি সাধাৰণ জ্ঞানৰ প্ৰথমটো প্ৰশ্ন হৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যন এত দিয়া আছে পদ্মনাথ গোহাঞি বৰুৱা, অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি ভূপেন হাজৰিকা, অপশ্যন ডি লীলা গগৈ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পদ্মনাথ গোহাঞি বৰুৱা। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হৈছিল আৰু ইয়াৰ চন আছিল 1917 চন আৰু ইয়াৰ সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঞি বৰুৱা। ই এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিব। Now question number 2, চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক গীতটি কাৰ ৰচনা? অপশ্যন এ ভূপেন হাজৰিকা, অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন চি মিত্ৰদেৱ মহন্ত, অপশ্যন ডি লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মিত্ৰদেৱ মহন্ত। Now question number 3, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা সাহিত্যিক কোন? অপশ্যন এ নলিনীবালা দেৱী, অপশ্যন বি মামণি ৰয়ছম গোস্বামী, অপশ্যন চি মীৰা শৰ্মা, অপশ্যন ডি নিমলপ্ৰভা বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নলিনীবালা দেৱী। Now question number 4, অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন? অপশ্যন এ মনালিছা বৰুৱা মেহতা, অপশ্যন বি হিমা দাস, অপশ্যন চি লভলীনা বৰগোহাঁই, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মনালিছা বৰুৱা মেহতা। অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা মনালিছা বৰুৱা মেহতা আৰু পুৰুষ বুলি ক'লে ভোগেশ্বৰ বৰুৱা। Now question number 5, ভাৰতৰ সৰ্বাধিক জনবহুল ৰাজ্যখন কি? অপশ্যন এ মহাৰাষ্ট্ৰ, অপশ্যন বি বিহাৰ, অপশ্যন চি পশ্চিমবংগ, অপশ্যন ডি উত্তৰ প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উত্তৰ প্ৰদেশ। Now question number 6, ভাৰতৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? অপশ্যন এ গডউইন অষ্টিন, অপশ্যন বি কাঞ্চনজংঘা, অপশ্যন চি মাউণ্ট এভাৰেষ্ট, অপশ্যন ডি ধৌলাগিৰি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গডউইন অষ্টিন আৰু ইয়াক K2 বুলিও জনা যায় আৰু ইয়াৰ উচ্চতা হৈছে 8,611 মিটাৰ আৰু মাউণ্ট এভাৰেষ্ট হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰ্বোচ্চ শৃংগ। Now question number 7, ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা কেন্দ্ৰীয় সাহিত্য অঞ্চল কোনটো? অপশ্যন এ লাক্ষাদ্বীপ, অপশ্যন বি দিল্লী, অপশ্যন চি আন্দামান নিকোবৰ দ্বীপপুঞ্জ, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দিল্লী আৰু আটাইতকৈ কম জনসংখ্যা থকা কেন্দ্ৰীয় সাহিত্য অঞ্চলটো হৈছে লাক্ষাদ্বীপ আৰু আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় সাহিত্য অঞ্চলটো হৈছে আন্দামান নিকোবৰ দ্বীপপুঞ্জ। এই তিনিটা কথা মনত ৰাখিব। Now question number 8, নালন্দা বিশ্ববিদ্যালয় ভাৰতৰ ক'ত অৱস্থিত? অপশ্যন এ বিহাৰ, অপশ্যন বি উত্তৰ প্ৰদেশ, অপশ্যন চি কলকাতা, অপশ্যন ডি পশ্চিমবংগ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিহাৰ। Now question number 9, ভিক্টোৰিয়া মেমৰিয়েল হল ভাৰতৰ ক'ত অৱস্থিত? অপশ্যন এ কলকাতা, অপশ্যন বি মুম্বাই, অপশ্যন চি দিল্লী, অপশ্যন ডি চেন্নাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কলকাতা। আজিৰ শেষৰটো প্ৰশ্ন কুৱেশ্যন নম্বৰ 10, ভাৰতৰ অজন্তা ইলোৰা গুহাবোৰ ক'ত আছে? অপশ্যন এ গুজৰাট, অপশ্যন বি মহাৰাষ্ট্ৰ, অপশ্যন চি কৰ্ণাটক, অপশ্যন ডি উৰিষ্যা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহাৰাষ্ট্ৰ। এই গোটেইবোৰ কুৱেশ্যনে আমাৰ বাবে খুবেই ইম্পৰ্টেণ্ট। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে। আজিলৈ ইমানেই, ধন্যবাদ।